48 ঘণ্টাৰ পিছত কৃত্ৰিম বানপানীৰ পৰা মুক্ত হ'ল ৰুক্মিণী গাঁওবাসী। যোৱা দেওবাৰে মুষলধৰা বৰষুণৰ ফলত গুৱাহাটীৰ ৰুক্মিণী গাঁও আৰু ৰুক্মিণী নগৰৰ বহু অঞ্চল কৃত্ৰিম বানপানীত বুৰ গৈছিলে। ইয়াৰ ফলত 48 ঘণ্টা ধৰি অগণন লোক জলবন্দী হৈ নিজৰ ঘৰতে সোমাই আছিলে। প্ৰশাসনৰ তৰফৰ পৰা কেইবাটাও পাম্পেৰে পানী নিষ্কাশনৰ ব্যৱস্থা কৰাৰ পিছত এতিয়া সমগ্ৰ অঞ্চল বোকাময় আৰু ধূলিময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে। কৃত্ৰিম বানপানীৰ ফলত বহুতো ব্যৱসায় প্ৰতিষ্ঠানৰ বিস্তৰ ক্ষতিসাধন হয়, লগতে বহুত লোকৰ মূল্যৱান সম্পদ ক্ষতিসাধন হোৱা দেখা গৈছে। প্ৰতি বছৰে কৃত্ৰিম বানপানীৰ সমস্যা নিজৰ গাঁথনিৰ ধন খৰচ কৰি কৰা সা সম্পত্তিসমূহ ধ্বংস হোৱাত চৰকাৰৰ বিফলতাক কঠোৰ ভাষাৰে ৰুক্মিণী গাঁওবাসীয়ে সমালোচনা কৰে। ভুক্তভোগী ৰাইজে নিজৰ দুখৰ কথা বিবি আছাম লাইভৰ আগত এনেকৈয়ে ব্যক্ত কৰে। চাওক গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহৰ প্ৰতিবেদন, বিবি আছাম লাইভ। বছৰে পানী সোমাব, গেৰেজত এনেকুৱাকৈ পানী সোমাব, প্ৰত্যেকবাৰে বস্তুবিলাক বেয়া হয়, প্ৰত্যেকবাৰে একদম কোনোবাৰ একদম বাকী নাই। তাৰমানে পানী হ'বই, বৰষুণ পৰাৰ লগ বানপানী। তাৰমানে বানপানী বুলি ক'লে ৰুক্মিণী গাঁৱতে পানী হয়। যিমান পানী আছে চব ৰুক্মিণী গাঁৱত, থাকিব নোৱাৰা হৈ গৈছে এতিয়া। তেনেকুৱা বোকা চোকাবিলাক ৰুম চুম এতিয়া চাফা কৰিলোঁ, জাষ্ট এইবিলাক কৰিয়ে আছে এতিয়া, এনেকুৱাই অৱস্থা। কিমান টকা সা সমিতি আপোনাৰ? মোটামুটি চাওকচোন 10-15 হাজাৰ টকাই মেচিনটো বেয়া হৈ গৈছে। মোটামুটি 10-15 হাজাৰ টকা মেচিনে গ'ল। প্ৰত্যেকবাৰে এনেকুৱা হয়। চৰকাৰৰ ফালৰ কি আৰু ড্ৰেইন চেইন চাফা কৰি আছে, ড্ৰেইন চেইন চাফা কৰিলে পানীও নকমে। চৰকাৰে আৰু কি ক'ম আৰু চৰকাৰ। আৰু আপোনালোকৰ যিটো ক্ষতি হয়, ক্ষতিপূৰণ পায়নে চৰকাৰৰ ফালৰ পৰা? 1 টকা পোৱা নাই এতিয়া। বা কোনোবা ধৰক পাৰিকত বা চৰকাৰী কৰ্মচাৰী পোৱা নাই। কোনোবা আহি পেলাই আপোনালোকৰ ধৰক এই বিশ্ব ক্ষতিসাধনৰ সোধা নাই, অহা নাই, সুধিবৰ কাৰণে এটাও অহা নাই। চাই আছে এইবিলাক, এনেকৈ আৰু অৱস্থা। কি ক'ম আৰু, কোৱাৰ মতো আৰু হেৰি নাইয়ে আৰু। এনেকৈ বানপানীত ভাহি আছোঁ। আজি প্ৰায় 3-4 দিনলৈকে এনেকৈ আছোঁ, ৰাস্তাত আছোঁ। কি ক'ম আৰু চৰকাৰক, কোৱাৰ মতো। এইবাৰতো ৰাস্তা বনোৱা হৈছে, ড্ৰেইনো বনোৱা হৈছে, তাৰপিছত আগতকৈ আৰু বেছি হৈছে এইবাৰ। ড্ৰেইন বনাই কেনে, নালা বনাই কেনে আৰু বেছি হৈছে। ঘৰত কিমানকৈ পানী হৈছে? ঘৰত 1 টকা লৈ গৈছে। সেইখিনি আপোনালোকে কেনেকৈ বসবাস কৰিছিলে? আমিতো বেলেগত গৈছোঁ, ৰাস্তাত গৈছোঁ, ব্ৰিজৰ তলত আছিলোঁ 2 দিন। তাৰপিছত আজিহে আহিছোঁ। বহুত ক্ষতি হৈছে। বিচনাটো পানীত ভাহি আছিল, আমি থাকিব পৰা নাই ঘৰত, চব বেয়া হৈ গৈছে বস্তুবিলাক। তাতে 2 দিন বৰষুণত এতে পানী মানে কমচে কম আধা কঁকাল মানে লেভেলত আপোনাৰ বিছনাখন আছে, বিছনা ডুবি গৈছে। মানে ইয়ালৈকে পানী আছিলে 2 দিন। না মানুহ ঘৰৰ পৰা ওলাব পাৰিছে, না ক'ৰবাত যাবলৈ পাইছে, খাবলৈও পোৱা নাই। ইয়াতে খালি অকল বিস্কুট দিছে নামাই। আপোনালোকে খালি এইবিলাক নিউজ দেখাই লাভ নাই। এই জেগাখনৰ পৰিৱৰ্তন জলদি কৰিব লাগে, কাৰণ কি ইয়াৰ যিবিলাক এইখিনি এৰিয়াত যিমান মানুহ আছে, চবকেইটা মানুহ পানীৰ মাজত। পানী হ'লে 1 ঘণ্টামান যদি বৰষুণ হয়, একদম বানপানীত চবকেইটা মানুহ ডুবি থাকে। আজি চাওক, চব বস্তু বাহিনী চব ভিজি আছে, বহুত বস্তু লছ হৈ গৈছে। তথাপিও আমি মানে এতিয়া এনেকৈ আৰু জীৱন যাপন কৰিব লগা হৈছে। এতিয়া আমি অসম চৰকাৰক জনাব বিচাৰিছোঁ, অতি সোনকালে এই ৰুক্মিণী গাঁৱৰ বাসিন্দাসকলক মানে এটা ভাল এটা পৰিৱেশ দিব লাগে, আৰু বানপানীৰ পৰা যেন পৰিত্ৰাণ পায় তেনেকুৱা কিবা এটা ব্যৱস্থা কৰি দিব লাগে। সেইটোৱে মই চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ, কাৰণ কি ইয়াৰ মানুহ প্ৰত্যেকটো সময়ত পানীৰ লগত যুঁজি থাকে। এটা বানপানী হোৱা মানে ইহঁতৰ ভিতৰত এটা আতংকময় পৰিৱেশ সোমাই যায়, যে এই পানীটো আমাক এতিয়া না থাকিব দিব, না খাবলৈ দিব, না থাকিব মানে শুবলৈ দিব, মানে একো মানে সুবিধা নাই। আৰু ইয়াতে খালি খাবলৈ খালি বিস্কুট দিয়ে, আৰু এইবিলাক বিস্কুট দি এইবিলাক নহয়তো, জেগাটো চাফা ৰাখিব লাগে বাছ। পানী চানী যেন নহয়। এই নালাটো বনাইছে কিহৰ কাৰণে, যে পানীটো যেন নহয়। নালাটোৰ কোনো মহত্বই নাই। নালাটো আছে, কিন্তু বানপানীটো সদায় হৈয়ে আছে। 2 দিন এই পানীৰ মাজত থকাটো ইমান কঠিন অৱস্থা, এইটো চৰকাৰে বুজি পাব লাগে। ইমান বিধায়ক আহে, ইমান মন্ত্ৰী আহে, আহি কেনে চাই ভিজিট কৰে আৰু গুচি যায়। এনেকৈ ভিজিট কৰি চাই গুচি গ'লে নহ'ব, কামটো কৰি দেখাব লাগিব। ইমান মেট্ৰ' চিটি হয়, গুৱাহাটী চিটিৰ ভিতৰত এটা ৰুক্মিণী গাঁৱৰ নামৰ জেগা এখন পানীৰ মাজত ডুবি থাকে। আপোনালোকৰ টোপনি কেনেকৈ আহে মোক কওক? টোপনি আহিব নালাগে। এইটো আপুনি বহুত জলদি এইটো কিবা এটা উপায় কৰক, নহ'লে কিন্তু ইয়াৰ মানুহকেইটা কিন্তু সুস্থিৰ নাথাকে। ইহঁতৰ এইবিলাক মানুহ তাৰমানে আগৰ পৰাই পানীৰ মাজত থাকি কাৰণে অভ্যাস এটা হৈ গৈছে। কিন্তু অভ্যাসটো থাকিলে নহ'ব, পৰিৱৰ্তন হৈছে। পৰিৱৰ্তন অকল ব্ৰিজ বনালে নহ'ব,
পৰিৱৰ্তনটো এনেকুৱা হ'ব লাগে যে ক'তো বানপানী যেন নহয়, নালা ক্লিয়াৰ হৈ থাকিব লাগে, ৰাস্তা ঘাট ক্লিয়াৰ হৈ থাকিব লাগে, মানুহৰ যেন কোনো একো অসুবিধা নহয় তেনেকুৱা পৰিস্থিতি হৈ থাকিব লাগে। ইয়াতে পানী অহা মানে সিহঁতৰ ভিতৰত এটা আতংক সোমাই যায় যে আজি বানপানী হ'বই, ফ্ৰিজ উঠাব না বিছনাই দাঙব, কি অৱস্থা মানে পৰিস্থিতি। এতিয়া মানে আপুনি পানীটো শেষ হোৱাৰ পিছতে আহিছে, পানী যেতিয়া হয় তেতিয়া আপুনি আহিব, তেতিয়া চিচুৱেশ্যনটো আপুনি গম পাব কেনেকুৱা পৰিস্থিতি সিহঁতে থাকে, না খাবলৈ পায়, না হাগিবলৈ পায়, না মুতিবলৈ পায়, একো সুবিধাই নাই। এইকাৰণে চৰকাৰৰ ওচৰত প্ৰাৰ্থনা যে ৰুক্মণী গাঁৱৰ বাসিন্দাসকলক আপোনালোকে এটা সহায় সহযোগিতা কৰক, ইয়াতে পানীটো যেন নাহে, বানপানী যেন নহয়, সেইটো কাৰণে এটা কিবা এটা ব্যৱস্থা গ্ৰহণ কৰক। মই এইটো চৰকাৰৰ ওচৰত একদম প্ৰাৰ্থনা জনাইছোঁ। এইটোৱে বাহিনীবিলাক চব নষ্ট হৈ গ'ল, মাটি চাটিবিলাক ইয়াৰ বস্তুবিলাক চব নষ্ট চেদলি বেদলি হৈ গ'ল চব বস্তু। আৰু আপুনি যেতিয়া দোকানখন খুলিছিলে, দোকানখন খুলি পেলাই আপোনাৰ কিমানলৈকে আপুনি পানী দেখা পাইছিলে? মই যোৱাকালি আৰু পৰহি খোলা নাছিলোঁ, ভয়তে খোলা নাই পানী, কাৰণ সেইটো চিন আছেই, ইমান হাইয়েষ্ট পানী হৈছে। তাৰমানে কি এই পানীটো আহিব নোৱাৰি, কাৰণ এই ৱায়াৰলেছৰ পৰা এইখিনি আহিব পৰা নাই, তাৰ কাৰণে মই খোলাই নাছিলোঁ দুদিন। আজি খুলিলোঁ, খুলি আহি দেখা পালোঁ এতিয়াতো চব চেদলি ফেদলি হৈ আছে, চব বস্তু অনিষ্ট হৈ গ'ল একেবাৰে। এতিয়া প্ৰত্যেক বছৰ চৰকাৰলৈ আহ্বান জনায়, হা প্ৰত্যেক বছৰ চৰকাৰলৈ আহ্বান জনায়, এইবাৰ কি জনাব শেষ হোৱাৰ হ'লে? এইটো আৰু কি ক'ম এতিয়া, তেওঁলোককতো আমিতো আৰু কোৱাৰতো কোনো ইয়েও নাই, আমি অকল ক'ব পাৰিম যে কিবা এটা চেষ্টা কৰক, আৰু তাৰ বাহিৰতে একো ক'ব নোৱাৰিম। আৰু যিহেতু ধৰক আপোনালোকে ব্যৱসায় কৰি ধৰক দুইমুঠি খাই আছে, হয় আৰু যিহেতু গাখীৰ ধন দিয়ে আপোনালোকে ধৰক ব্যৱসায়টো কৰি আছে, হয় আৰু প্ৰত্যেক বছৰে এনেকুৱা ধৰক কৃত্ৰিম বানপানীৰ ফলত আপোনালোকৰ যি ক্ষতিসাধন হয়, হয় আপোনালোকে ধৰক চলে কেনেকুৱাকৈ? চলোঁ মানে আমি 2-3 মাহ আমি এৰি দিওঁ, আৰু আমি মানে বৰষুণ দিলে আমি নাহোঁ, আৰু আকৌ সেই ঘৰে ঘৰে কাৰোবাৰ কিবা কাম থাকিলে বা কিবা বেলেগ কাম থাকিলে আমি কৰোঁ, আৰু দাদাৰ দোকানত বহোঁ, এনেকুৱাকৈ থাকোঁ। আৰু এই ইয়াত অহাটো আৰু আশা বন্ধ কৰি দিওঁ, আৰু এতিয়া পৰহিৰ পৰা অহাই নাই, এনেকুৱাকৈ চলি আছে। এতিয়াতো পানী হ'লেতো আহিব নোৱাৰিম, কাৰণ কিয় দোকানখনেই খুলিব পৰা নাই, পূৰা তালা পূৰা আধা চাটাৰ ডুবি আছে পূৰা।